আপোনালোকৰ ফেচবুকত যিসকলৰ এনেকুৱা আহিছে মানে নতুন যিবিলাক আহিছে এইবিলাক আপুনি কি কৰিব লাগিব যিসকলে নাজানে চাওক এই যে ষ্ট'ৰ ফ্ৰণ্ট ক্ৰিয়েটৰ এইবিলাক চাওক আই এম ইণ্টাৰেষ্টেড ক্লিক কৰিব লাগিব আৰু এই প্ৰফাইলটো হৈছে আমাৰ এই দাদাজনৰ দাদা আপুনি ক'ৰ পাইছে দাদা মই বৰপেটা ডিষ্ট্ৰিক্ট লাংলাৰ পৰা হয় কলগাছিয়া লাংলা আৰু লগত কোন আহিছে এইটো কি হয় দাদা কি হয় আপোনাৰ বন্ধু হয় অ'কে বন্ধু হয় না তো ভাল লাগিল লগ পাই কেনে আৰু মোক বিচাৰি কেনেকৈ পাল গ'লো আমি বঙাইগাঁও হয় বঙাইগাঁও খবৰ পালোঁ যে আপুনি বহলপুৰ নাথপাৰা থাকে হয় পিছত তাৰ পৰা ইয়াত আহিলোঁ আহি ভাল লাগিল হয় বহুত ভাল লাগিল আৰু যিসকলে নতুনকৈ আহিছে মানে এই যে ছেটআপবিলাক আপোনালোকে কেনেকৈ কৰিব লাগে এই বস্তুখিনি মই আপোনাক সকলোকে দিছোঁ কাৰণ কিয় বহু মানুহে মোক কোৱেশ্যন সুধি থাকে দাদা এইটো কি কেনেকৈ মই কি কৰিম নকৰিম যিসকলে নাজানে নতুনসকলৰ কাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো ঠিক আছে এতিয়া মই চাওক এই যে ভিডিঅ'বিলাক যিবিলাক আছে আপোনালোকে চাওক এইটো মই বেক কৰি দিলোঁ এই যে ষ্টাৰ্ছ ছাবস্ক্ৰিপশ্যন কণ্টেণ্ট মনিটাইজেশ্যন ষ্ট'ৰ ফ্ৰণ্ট এইবিলাক কেনেকৈ আপুনি কি কৰিব লাগিব চাওক আপুনি এই তলা লগাবিলাক যিবিলাক আছে সকলোবিলাক আপুনি এই কণ্টেণ্ট মনিটাইজেশ্যন চাওক এনেকৈ আহিল এইটো আপুনি আই এম ইণ্টাৰেষ্টেড কৰিব লগতে ছাবমিট ইয়াত একো লিখিব নালাগে ইয়াতে বেছিভাগ মানুহে কয় কিবা লিখিব লাগিব নেকি নিলিখিলেও কোনো ক'ব নাই কাৰণ এইবিলাক নিজে অট'মেটিক আহিব কাৰণ মই নিজে কৰিছোঁ মই জানো এইবিলাক টেনশ্যন ল'ব নালাগে এইটো আপুনি কি কৰিব আই এম ইণ্টাৰেষ্টেড ছাবমিট কৰি হৈ গ'ল এইটো ঠিক আছে এইটো হৈ গ'ল এতিয়া আপুনি বেক কৰিব এনেকৈ বেক কৰিব আৰু তাৰ এই যে ষ্ট'ৰ ফ্ৰণ্ট ইয়াত যাব ইয়াত গৈ আপুনি এই যে আই এম ইণ্টাৰেষ্টেড ইয়াত একো লিখিব নালাগে আৰু আই এম ছাবমিট কৰি দিলোঁ হৈ গ'ল চাওক বুজি পালে এতিয়া মই আৰু ওপৰত যাওঁ এইবিলাক যিমানবোৰ আছে চব আই এম মই এইটো কৰিলোঁ মানে এতিয়া এই জাষ্ট আই এম ইণ্টাৰেষ্ট ছাবমিট কৰিলোঁ হৈ গ'ল তো এইটো মই ছাবস্ক্ৰিপশ্যন ইয়াত মই আই এম ইণ্টাৰেষ্ট মানে এইবিলাক মানে পোৱা নাই তাতে বুজি পালে এইবিলাক মানে আপুনি পোৱা নাই ছেটআপবিলাক যেতিয়া পাব তেতিয়াহে আপোনাৰ তেতিয়া আহি যাব এইবিলাক মানে তেতিয়া ছেটআপ বুলি লিখা থাকিব এইফালে মানে এইবিলাকত মানে এইবিলাক ডাইনবিলাক চাওক ছেটআপ লেখা থাকিব এইফালে ছেটআপ যেতিয়া ছেটআপ লেখা থাকিব তেতিয়াহে আপোনালোকে সকলোৱে পাব নহ'লে নাপাব মানে আৰু এইবিলাক যদি আপোনাৰ গুচিও যায় এইবিলাক একো প্ৰব্লেম নাই বুজিছে এইবিলাক যদি আপোনাৰ যদি গুচিও যায় এইবিলাক বস্তু আপোনাৰ কোনো প্ৰব্লেম ল'ব কোনো টেনশ্যন কৰিব নালাগে কোনো আপোনালোকে ঠিক আছে যিসকলে ফেচবুকত একেবাৰে দেখোনচোন যিসকলে ফেচবুকত একেবাৰে নতুন আহিছে যদি আপোনালোকে নাজানে যে এইবিলাক যদি গুচি গ'লে মোৰ কি প্ৰব্লেম হয় বহুতে চিন্তা কৰি থাকে চিন্তা নকৰিব বুজিছে আপোনাৰ যেতিয়া ভালকৈ আপুনি যেতিয়া ৰিল ভিডিঅ' দিব মানে আপোনালোকে কণ্টেণ্ট ছেটআপটো আপোনালোকে নোপোৱাৰ কাৰণ কি মানে এই ছেটআপটো এই যে ছেটআপটো আপুনি চাকি লৈছে ন' ক্ৰাইটেৰিয়া মিট চাকি লৈছে এইবিলাক ক্ৰাইটেৰিয়া মিট মানে এতিয়াও মানে আপুনি পোৱাৰ যোগ্য হোৱা নাই মানে এতিয়াও এইবিলাক যোগ্য কেতিয়া হ'বা যেতিয়া আপুনি ডেইলি ৰাতিপুৱা এখন ফটো ৰাতি এখন ফটো গুড মৰ্ণিং গুড নাইট নিজৰ ফটো নিজে আপুনি এখন চেল্ফি মাৰি ফটো দিয়ক তথাপি হৈ যাব অসুবিধা নাই কিন্তু ওৱান টাইম এবাৰ দিবা দুবাৰ নহয় তাৰপিছত ডেইলি এটা ৰিল 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ভিতৰত ডেইলি এটা লং ভিডিঅ' 3 মিনিটৰ ওপৰত 3 মিনিট 4 মিনিট 5 10 মিনিটৰ কোনো কথা নাই আৰু ষ্টৰি আৰু টেক্সট পোষ্ট কৰিবা 1-1.5 মাহৰ ভিতৰত কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আপোনালোকে সকলোৱে পাই যাব আৰু দাদা মোৰ ঘৰত আহি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে লগ পাই হয় নিশ্চয় আপোনালোকে আহিব আপোনাৰ কিবা প্ৰব্লেম হ'লে দাদা ছল্ভ কৰি দিব হয় ভাল লাগিল হয় তো যিয়ে নহওক আপোনালোকে যিসকলে নতুনকৈ আহিছে মই যিবিলাক ভিডিঅ' দি আছোঁ এইবিলাক ভিডিঅ' আপোনালোকে চাব আৰু মোৰ দুটা আইডি আছে এটা মোৰ অপূৰ্বনাথ 127K ফেচবুকত আৰু এটা অপূৰ্বনাথ আছে মোৰ আপোনাৰ 66K আৰু যিসকলে মোৰ ঘৰ চিনি নাপায় মোৰ ডিষ্ট্ৰিক্ট হৈছে ধুবুৰী কিন্তু ধুবুৰী আৰু বঙাইগাঁৱৰ বৰ্ডাৰত মোৰ ঘৰ আপুনি যদি বঙাইগাঁও পৰা যদি আহে শালমাৰা পাব শালমাৰা পাৰ হয় বৈতামাৰী পাৰ হয় বৈতামাৰী পৰা 11 কিলোমিটাৰ মানে বহলপুৰ নাথপাৰা খালি মনত ৰাখিব বহলপুৰ নাথপাৰা মোৰ ঘৰ বহলপুৰ নাথপাৰাত হাইৰোডৰ ওচৰতে মোৰ ঘৰ যিকোনো মানুহক আপুনি সুধিলে মোৰ ঘৰ বিচাৰি পাব আপুনি এই বহলপুৰ আহিতে সুধিলে গম পাইছে না পাইছে না গতিকে আপোনালোকে যদি কোনোবা আহি হৈছে বহলপুৰ আৰু মোৰ টাইম হৈছে দুপৰীয়া 1 বজাৰ পৰা 5 বজাৰ ভিতৰত আপোনালোকে আহিব লাগিব তেতিয়াহে মোক আপোনালোকে লগ পাব আৰু মই ডেইলি লাইভ আহোঁ ৰাতিপুৱা 10 বজাৰ পৰা 11টা ৰাতি লাইভ আহোঁ 9টাৰ পৰা 10টা আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব